प्रथमे आमार स्टेट प्रेसिडेंट तिहारुदारक बहुत बहुत धन्यवाद जे मुख की भावी मुख माने एटा दायित्व दिसे निजर जातिर कारणे जय भारत पार्टी और मैं दायित्व मोर निजर मान जातिर कारणे मैं जी जान लगाई दिम मैं भालके करिम और एटाई विशेष आछे जे माने बहुत दिन पर मैं भाबी नासालो कि एनका एनका माने हरुर पर चाइছো किमान जाति कारणे मानुहबिलाक भोट दी आछे भोट पाइ आछे नाय हेतु प्रथमे जय भारत पार्टीर नतुन निर्वाचन 33 नং ननाय सेरपां समितिर तरफर পৰা আপোনালোকৰ নিউজ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছো যে আমাৰ এই জয় ভাৰত পাৰ্টিৰ আজি যিখিনি উদ্দেশ্যৰে আমি ইয়াতে বহিলো আৰু আমি সফলভাৱে আমাৰ ননাই সেরপাং 33 নং ননাই সেরপাঙৰ পৰিষদীয় সমিতি গঠন কৰিলো আগন্তুক দিনত জাতি জনগোষ্ঠী আৰু বিশেষকৈ চাহ বাগিচাৰ আদিবাসী জনগোষ্ঠীক সকলোকে একগোট কৰি জাতি বৰ্ণ ধৰ্ম নিৰপেক্ষে আমি ৰাজনৈতিক দল গঠন কৰিছো আৰু সকলোকে আগুৱাই লৈ যাম আৰু আহ্বান জনাইছো এই অঞ্চলৰ যিমান ধৰ্ম জাতি বৰ্ণ আছে সকলোৱে আমাৰ লগত একগোট হৈ আমাৰ এই পিছপৰা অঞ্চলক আদিবাসী অঞ্চলক আগুৱাই লৈ যাব বুলি আমি আশাবাদী আৰু সকলোকে দলে বলে আহিবলৈ মই আহ্বান জনাইছো। भारत पार्टी नतुन दल নহয় बहुत दिने हल और समग्र অসমতে जय भारत पार्टी काम কৰি আছে और আজি আমি নুনাই সেরফাং MCLA कमिटी আমি ইয়াতে গঠন কৰিছো और ইয়াতে আপোনালোকে চাইছে बहुत राइज ইয়াতে সমগত হৈছে और प्रत्येकজন राइजे আজি এই মানে BTR ইলেকশনত जय भारत पार्टी যে দরকার আছে বহুতে তেওঁলোকৰ মনৰ কথা ব্যক্ত কৰিছে और তেওঁলোকৰ এটা মানে এনাৰ্জি যে নাই জয় ভাৰত পাৰ্টি আমাৰ BTCত লাগিব তো সেই মতে আমি ইয়াতে আহিলো নুনাই সেরপাং MCLA কমিটি গঠন কৰিলো সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে ৰাজ কৰ্মকাৰ আৰু সম্পাদক হিচাপে আমাৰ সোহান গড় আছে তেওঁলোকক আমি এতিয়া নুনাই সেরপাঙত প্ৰাইমাৰী লেভেলত কমিটি বুথ লেভেল কমিটি বনাবৰ কাৰণে তেওঁলোকক আমি দায়িত্ব দিছো আৰু BTRত চাওক BTRত আজি ইমান দিনে যি ধৰণৰ ইয়াতে উন্নয়ন হ'ব লাগিছিলে তেনেকুৱা ধৰণৰ উন্নয়ন তেওঁলোকে কৰিব পৰা নাই আজি BTRত যি দেখা গৈছে ইয়াতে জাত পাতক লৈ পেলাই ৰাজনীতি কৰাৰ মানে পৰিলক্ষিত হৈছে গতিকে আমি জয় ভাৰত পাৰ্টি ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ লোক সকলোকে আমি পূৰ্ণাংগ উন্নয়ন কৰাৰ স্বাৰ্থৰে আমি ওলাই আহিছো আৰু আগন্তুক যি BTR ইলেকশন 40টা সমষ্টি আছে 40টা সমষ্টিতে আমি জয় ভাৰত পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে আমি চেষ্টা চলাইছো আৰু ইতিমধ্যে বহুত সমষ্টিয়ে আমাৰ কনফাৰ্ম হৈছে বহুত ক্যান্ডিডেট আমাৰ লগত যোগাযোগ কৰি আছে গতিকে আগন্তুক যি BTR ইলেকশন জয় ভাৰত পাৰ্টিৰ অবিহনে যে কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে এই কথাটো কিন্তু নিশ্চিত জয় ভাৰত পাৰ্টিৰ যোনটো মত হয় সম অধিকাৰ সম শান্তি সম্প্ৰীতি আৰু সম বিকাশ এইটো আমাৰ মত হয় আৰু আমি BTR তথা অসমৰ সকলো জাতি জনগোষ্ঠীক পূৰ্ণাংগ উন্নয়ন কৰাৰ সমান্তৰালভাৱে আমি আগবঢ়াই লৈ যাম বুলি আমাৰ উদ্দেশ্য চাওক অসমত আজি অতিকৈ পিছপৰা শ্ৰেণী বুলি ক'লে আদিবাসী সকলে হয় আৰু আদিবাসী জাতিটো বহুত কাম কৰিব লগা আছে যাৰ কাৰণে আমাৰ জয় ভাৰত পাৰ্টিৰ যিকোনো মিটিং সভাত আমি আদিবাসীৰ কথাটো বেছিকৈ ক'ব লগা হয় সেই বুলি এইটো নহয় যে আমি এটা জাতিৰে আমি নেতৃত্ব দিম বা এটা জাতিৰ কাৰণে কাম কৰিম আমি সকলো জাতি জনগোষ্ঠীক লৈ কাম কৰিম আৰু সকলো জাতি জনগোষ্ঠীক সমান্তৰালভাৱে আমি আগবঢ়াই লৈ যাম।